2021 চনৰ কোভিড মহামাৰীৰ লকডাউনৰ সময়ত ঘৰতে আবদ্ধ হৈ থাকোঁতেই আকাশী মৰাণে দেখিছিল এক সপোন। নিজা বাৰীত থকা বিভিন্ন গছৰ বীজ ৰোপণ কৰি আৰম্ভ কৰিছিল ক্ষুদ্ৰ পৰিসৰৰ নাৰ্চাৰী। মাত্ৰ 1000 টকাৰ বিনিময়ে আৰম্ভ কৰা সেই প্ৰচেষ্টা আজি ৰূপ লৈছে এখন বৃহৎ নাৰ্চাৰীত। মই আপোনাৰ 2021 ষ্টাৰ্ট কৰা হয়। তেনেকৈ একো বিশেষ আইডিয়া নাছিলে যে কেনেকৈ ষ্টাৰ্ট কৰিম কি বুলি, ঘৰৰ পুলিৰ পৰাই ষ্টাৰ্ট কৰা আৰু এটা দুটা পুলিৰ পৰা ষ্টাৰ্ট কৰি আজি ইমানখিনি হৈছে। আৰু বৰ্তমান নামচেং নাৰ্চাৰীত উপলব্ধ হাজাৰৰো অধিক ফুল ফল-মূলৰ গছৰ পুলি, বিশেষকৈ G9 কলপুলি আৰু মেজেঙা পুলিৰ বাবে সুপৰিচিত এই নাৰ্চাৰী। ইয়াৰ পৰা পুলি সংগ্ৰহ কৰি বহু কৃষকে বৃহৎ পৰিসৰত কৃষিকাৰ্য আৰম্ভ কৰিছে। আনহাতে স্থানীয় মহিলাক অগ্ৰাধিকাৰ দি নাৰ্চাৰীখনত নিযুক্তি দিয়া হৈছে 10 গৰাকীকৈ কৰ্মচাৰী। নাৰ্চাৰীৰ সফলতাৰ পাছত মনৰ আন এক ইচ্ছা পূৰণ কৰাৰ বাবে আকাশে আৰম্ভ কৰে থলুৱা খাদ্যৰ ৰান্ধনিশাল খাংক। মৰাণ ভাষাত খাদ্য গ্ৰহণৰ সৈতে জড়িত এই শব্দটোৱে বহন কৰিছে নিজৰ সংস্কৃতি আৰু পৰম্পৰাৰ পৰিচয়। নাৰ্চাৰীৰ ক্ষেত্ৰত এনেকৈ আগবাঢ়ি কিনে আজি মই হোটেল এখনো চলাই আছোঁ, ৰেষ্টুৰেণ্টখন চলাই আছোঁ, খাংক বুলি। খাংক বুলি ক'লে বহুতে সোধে যে খাংকটো কি হয় বুলি। খাংকটো হৈছে আমাৰ, মই যিহেতু মৰাণ সম্প্ৰদায়ৰ ছোৱালী হয় আৰু আমাৰ মৰাণসকলক খাংক মানে হৈছে খাওঁ আহক, আহক খাওঁ মানে। তাৰপিছত বহুত নাম চাৰ্চ কৰিলোঁ, ছাৰ কি কৰোঁ কি নকৰোঁ, লাষ্টত এইটোতকৈ ভাল অপশ্যন নাছিলেই। আকাশী মৰাণ কেৱল এগৰাকী উদ্যোগী নহয়, তেওঁ গুৱাহাটীৰ পৰা আৰ্কিটেক্ট ইঞ্জিনিয়াৰিং শিক্ষাত উত্তীৰ্ণ। চৰকাৰী চাকৰিৰ পিছত দৌৰ নামাৰি বাছি লৈছিল আত্মশীলতাৰ পথ। তেওঁৰ মতে চাকৰিয়ে কেৱল নিজৰ পৰিয়ালটোক সহায় কৰিব, কিন্তু উদ্যোগে সৃষ্টি কৰিব পাৰে বহু পৰিয়ালৰ জীৱিকাৰ পথ। বৰ্তমান ভাবোঁ যে চাকৰি কৰা যোনটো হেঁপাহ থাকে সকলোৰে থাকে। সেইটো যিহেতু আমি নতুন জেনেৰেশ্যনৰ হয় ন, প্ৰথমতে মাথাত আমাৰ ফাৰ্ষ্টত এইটো আহিব যে আমি চাকৰি এটা কেনেকৈ পাওঁ বুলি। কিন্তু বিজনেছটো বেয়া নহয়, কিন্তু আপোনালোকে যদি ফুলি ডেডিকেশ্যন দিয়ে বা কিবা এটা যদি যিকোনো কৰ্মক্ষেত্ৰত যদি আপুনি ভালকৈ আগবাঢ়ি যায়, একদম ফুল্লি একদম ভালকৈ, আপুনি সেইটো ছাকচেছফুল হ'বই। বৰ্তমান আমি কোনো ভবা নাছিলোঁ যে নাৰ্চাৰী বিজনেছটো ইমান ভাল হয় বুলি। মই নিজৰো আইডিয়া কৰিছোঁ, মই এইটো ক্ষেত্ৰত এগ্ৰিকালচাৰ ক্ষেত্ৰত বা হৰ্টিকালচাৰ ক্ষেত্ৰত মই কেতিয়াও ট্ৰেইনিং লোৱা নাই, কিন্তু নিজে কৰি আজি শিকিলোঁ। আজি বৰ্তমান মোৰ কৰ্মচাৰীখিনিকো মই শিকাব পাৰিছোঁ, তহঁতি এনেকৈ কৰ বুলি। আৰু এইটো নাৰ্চাৰীৰ ক্ষেত্ৰত এনেকৈ আগবাঢ়ি কিনে আজি মই হোটেল এখনো চলাই আছোঁ, ৰেষ্টুৰেণ্টখন চলাই আছোঁ, খাংক বুলি। এই জাৰ্ণিটো ইমান সহজো নহয়, কাৰণ বহুতখিনি আপছ এণ্ড ডাউনছো থাকে বিজনেছ বুলি ক'লে। অকল ইমানেই ক'ব বিচাৰোঁ যে আমাৰ নতুন জেনেৰেশ্যনখিনি এটা ক'ব বিচাৰোঁ, কেতিয়াও সাহসখিনি যে সেইটো হেৰাই যাব নালাগে। আপুনি যদি স্থিৰ মনৰ হয়, জিৰ' ইনভেষ্টমেণ্টৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। বৰ্তমান যিহেতু মই নাৰ্চাৰীখন জিৰ' ইনভেষ্টমেণ্টৰ পৰা ষ্টাৰ্ট কৰা হয়, আৰু সেই এটা দুটা পুলিৰ পৰা আজি মোৰ ওচৰত বৰ্তমান আপোনাৰ 1000 ওপৰত পুলিৰ ভেৰাইটি আছে। ফল মূলৰ পুলিয়ে হওক বা আপোনাৰ ফুলৰ পুলি আটাইবোৰ মিলাই কিনে। আৰু ছিজন আমাৰ যোনটো ফ্লাৱাৰ ছিজন আহে তেতিয়াতো আৰু হয় বাৰু। যিসকলে আমাৰ নামচেং নাৰ্চাৰীখন চিনি পায়, হয়তো বহুতে চিনি পাব পাৰে, নাপাবও পাৰে। খাংক বুলি ৰেষ্টুৰেণ্টখনো আছে, যোনখন বহুতে চিনি পাব পাৰে, নাপাব পাৰে। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে যদি চায়ো আছে, সকলোকে কওঁ যে যদি আপোনালোকে কেতিয়াবা সুবিধা সুযোগ পায়, এপাক সোমায়ো যাব। একেবাৰে মেইন ৰোডৰ কাষতে হয়। মোৰ পৰা যাতে আপোনালোকে আৰু 10জন আমাৰ য়াং জেনেৰেশ্যনৰ কোনোবা ইনস্পায়াৰ হয় আৰু আগবাঢ়ি আহক, যে এইবোৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত বা আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো কাম সৰু ডাঙৰ নহয়, কৰিব পাৰিলে যদি মনৰ সাহসখন থাকে, একদম ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব। যি সময়ত বহু যুৱক যুৱতী সংস্থাপনৰ সন্ধানত বহিৰাজ্যলৈ ধাৱমান হয়, সেই সময়তে নিজ মাটিত থাকি সফলতাৰ নতুন সংজ্ঞা দিছে আকাশী মৰাণে। 1000 টকাৰ সপোনে আজি 10টা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে। আত্মবিশ্বাস, পৰিশ্ৰম আৰু ইচ্ছাশক্তি থাকিলে সফলতাৰ বাট কেতিয়াও দূৰ নহয়। সেই কথাই পুনৰ প্ৰমাণ কৰিলে নামচেং নাৰ্চাৰীৰ সফল যুৱ উদ্যোগীগৰাকীয়ে।